বোকাখাটত চাঞ্চল্যকৰ ঘটনা আৰক্ষীৰ নাম লৈ বৃদ্ধ দম্পতীক পিস্তলেৰে আক্ৰমণ বোকাখাটৰ গোখাইবাৰীত এই ঘটনাটো সংঘটিত হৈছে যুৱকৰ দলৰ আক্ৰমণত আহত হৈছে নুৰুল হুছেইন নামৰ এজন লোক নুৰুল হুছেইনৰ পত্নীকো পিস্তলেৰে আক্ৰমণ কৰে যুৱকৰ দলটোৱে ঘটনাটো হৈছিল এনে ধৰণৰ যে নুৰুল হুছেইনৰ নাতিয়েক মঞ্জিল আহমেদে পলুৱাই নিছিল এগৰাকী যুৱতী গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা যুৱতীক পলুৱাই বোকাখাটলৈ নিছিল মঞ্জিলে ঘৰৰ অমতত বিবাহ কৰোৱাত ধীৰেনপাৰাৰ সেই পৰিয়ালটোৱে আক্ৰমণ কৰাৰ অভিযোগ আনিছে দম্পতীটোক আক্ৰমণ কৰি লৈ যায় মঞ্জিল আহমেদ আৰু নৱবিবাহিতা যুৱতীগৰাকীৰ পিতৃ সুলতানে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বা সন্দেহ কৰা হৈছে এই ঘটনা সন্দৰ্ভত বোকাখাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে কি হৈছিল মানে পৰহি দিনাখন ই গুৱাহাটী যাওঁ বুলি ক'লে গুৱাহাটী বোলে মই মটৰচাইকেলত কেইটামান পাৰ্চ লৈ আহিব লাগে মই গুৱাহাটী যাওঁ মোৰ নাতি ল'ৰাটো মঞ্জিল আহমেদ তাৰপৰা সি গুচি গ'ল যাই কালি ৰাতি আহি পেলাই এজনী ছোৱালীৰ লগত লৈ আহিছে 9টামান বজাত মই গম নাপাওঁ কথাটো সি আহি পেলাই মোক মাতিছে বোলে কথা আছে আপুনি আহকচোন মই বোলো কি কথা আছে ঘৰত পাত তাৰপৰা সি সেইখিনিলৈকে পদূলি মুখলৈকে লৈ গ'ল তেতিয়া ছোৱালীজনী ওলাই আহি পেলাই মোক তছলিম কৰিছে মানে সেৱা কৰি পেলাই মই বোলো কি হ'ল তই ছোৱালী লৈ আহিছ যে বোলে অঁ আহিছে একেবাৰে আহিছে তাই সিমানে তাৰপিছত ৰাতিপুৱা 5টামান বজাতে এখন গাড়ী ক'লা ৰঙৰ গাড়ী এখনত প্ৰায় 6টামান ল'ৰা 2জনী মাইকী মানুহ সম্ভৱ এজনী মাক আৰু এজনী বায়েক হ'ব সিহঁতে আহি প্ৰথমতে অসভ্যালীয়ে কৰিছে মইতো একো কোৱা নাই মই কৈছোঁ যে আপোনাৰ যদি ছোৱালী ভাল হয় কেলৈ আহিছে নিশ্চয় সিহঁতে চিনাকি আছে চিনাকি থকাৰ কাৰণেহে আহিছে তাৰপিছত এটাই পিষ্টল উলিয়াইছে গুলি কৰি দিম মানে বেয়া ভাষা দি কৈছে আৰু গুলি কৰি দিম উলিয়াই দে বোলে মই বোলো থাকিলেহে মই উলিয়াই দিম সিহঁতে সেইটো ৰুমত আছিলে তো মইতো পটককৈ উলিয়াই দিব নোৱাৰোঁ না ৰিক্সৰ কথা এটা আছে সিহঁতে যেতিয়া পিষ্টল উলিয়াইছে তাৰপিছত দৰ্জাখন ভাঙি পেলাই সিহঁতে উলিয়াই লৈ এইখিনিতে তাক পিষ্টল দি বহুত মাৰপিট কৰিছে মাৰপিট কৰি ঠেলা হেঁচা কৰি মাৰপিট কৰিছে আৰু ছোৱালীজনীকো তুলি ল'লে গাড়ীত বুজিছা নাই গাড়ীত তুলি লৈ মাৰপিট কৰিছে তাৰপিছত মোকো পিষ্টল দি পেলাই খুন্দা মাৰিছে ইয়াত বেক চাইড দি মাৰিছে মই এইখিনিতে আছিলোঁ লুটি খাই পৰিলোঁ মই পৰি যোৱাৰ পাছত সিহঁতে লৈ গুচি গ'লগৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ